ছাৰ বাইদেউসকল পোনপ্ৰথমে আপোনালোকক আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিত কৰিছোঁ আৰু আপোনালোক সকলোৱে গম পাইছেই যে আমাৰ সমস্যা সমাধান কেতিয়া হ'ব এই বিষয়টো লৈ আপোনালোকে হতাশত ভুগি আছে। আপোনালোকক হতাশ নহবৰ কাৰণে আমি কেন্দ্ৰীয় সমিতি আমি আহ্বান জনাইছোঁ আপোনালোকক। আমাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ববৰ্গসকলে আমি সদায় আলোচনা কৰি আছোঁ যে আমাৰ সমস্যাটো সমাধান কেনেকৈ কৰোঁ আৰু কি ধৰণে সমস্যাটো সমাধান কৰিলে বা কি ধৰণে আমাৰ পদক্ষেপ গ্ৰহণ কৰিলে আমাৰ সমস্যাটো সমাধান হ'ব এই বিষয় লৈ আমি কেন্দ্ৰীয় সমিতি আলোচনা কৰি আছোঁ। তাত আপোনালোকে কিন্তু আপোনালোকৰ সহায় সহযোগ আমাৰ প্ৰয়োজন হৈ পৰিছে। যেতিয়া আমি কিবা কাৰ্যসূচী বা পদক্ষেপ গ্ৰহণ কৰিবলৈ লওঁতে আমি আপোনালোকক জনাম, সেই পদক্ষেপ বা সেই কাৰ্যসূচীত আপোনালোকে কিন্তু সহায় সহযোগ আগবঢ়াবলৈ আমি আহ্বান জনাইছোঁ। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীৰ কাৰণে অসম চৰকাৰে যিটো একপক্ষ নীতি গ্ৰহণ কৰিছিল সেই একপক্ষ নীতি পৰিহাৰ কৰি তেখেতসকলে 2013 আৰু 21ত পাৰ্দীকৃত বিদ্যালয় আৰু ভেঞ্চাৰ বিদ্যালয় সকলো শিক্ষকসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। নহ'লে তেখেতসকলে অসম চৰকাৰে একপক্ষ নীতি গ্ৰহণ কৰিছিল, অকল ভেঞ্চাৰ বিদ্যালয় পদপাদীকৰণ কৰাৰ ক্ষেত্ৰত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছিল। গতিকে ছাৰ বাইদেউসকল আপোনালোক সকলোৱে জানে আন্দোলনৰ অবিহনে আমাৰ বিকল্প একো নাই। আমাৰ বিকল্প হৈছে আন্দোলন। আমি বহুবাৰ কাকতি মিনতি কৰিলোঁ, বহুতো স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু অসম চৰকাৰক, কিন্তু আমাৰ বিষয় লৈ কিন্তু অকণমানো তেখেতসকলে ভবা নাছিল। কিন্তু আমাৰ ধাৰাবাহিক আন্দোলন কাৰ্যসূচীৰ কাৰণে তেখেতসকলে যি একপক্ষ নীতি গ্ৰহণ কৰিছিল সেই নীতি পৰিহাৰ কৰি তেখেতসকলে ভাবিবৰ কাৰণে তেখেতসকলে চিন্তা চৰ্চা কৰিলে। কিন্তু এটা কথা আমি অসম চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে সিদিনাখন গহপুৰত গৈ মাননীয় মুখ্যমন্ত্ৰীয়ে যেতিয়া যে ডিপ্ৰাইভড টিচাৰসকলক লোৱা হ'ব যোগ্যতা অনুসৰি এই বিষয়টো তেখেতে বক্তব্য প্ৰদান কৰিছিল। কিন্তু তেতিয়া আমি ভাবিছিলোঁ যে সঁচাকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ বিষয়টো সমাধান কৰিব আৰু এতিয়াও আমি আশাবাদী সমাধান কৰিব বুলি। যদি এই পঞ্চায়ত নিৰ্বাচনৰ পিছত যদি আমাৰ সমস্যা সমাধান নকৰে তেনেহ'লে আমি এটা কথা আমাৰ সংগঠন দিশৰ পৰা যিটো সংবিধানৰ ভিতৰত যিটো গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'ব লাগে সেই আন্দোলন কাৰ্যসূচীত আমি গ্ৰহণ কৰিম। ইতিমধ্যে যোৱা কেইদিনমানৰ আগতে আমি এটা প্ৰস্তাৱ লৈছিলোঁ যে যদি অসম চৰকাৰে আমাৰ সমস্যা সমাধান নকৰে তেনেহ'লে দিল্লীৰ যন্ত্ৰ মন্ত্ৰত গৈ আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম বুলি। গতিকে আমাৰ সকলো ছাৰ বাইদেউসকলক সেই দিল্লীৰ যন্ত্ৰ মন্ত্ৰত গৈ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে সকলোকে সজাগ সচেতন হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ আৰু সেই আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আপোনালোকক আমি আহ্বান জনাইছোঁ। আমি কেন্দ্ৰীয় সমিতিয়ে এই বিষয়টো আলোচনা কৰি আপোনালোকক আমি জনাই দিম। এইটো নেভাবিব যে আন্দোলন কাৰ্যসূচী কিয় গ্ৰহণ কৰিবলগীয়া হৈছে। হয়, মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, কিন্তু কেতিয়া কৰিব আমাৰ সমস্যাটো ঘোষণা কৰিলে নহ'ব, সেইটো কাৰ্যকৰী কৰিব লাগিব। যেতিয়ালৈকে কাৰ্যকৰী নকৰে কিন্তু আমি আন্দোলনৰ যাত্ৰাৰে আমি আগবাঢ়ি যাম বুলি আমি কেন্দ্ৰীয় সমিতিয়ে এই কথাটো চিন্তা চৰ্চা কৰি আছোঁ। আৰু এটা কথা, মাননীয় মুখ্যমন্ত্ৰীৰ যোগ্যতা অনুসৰি পদ পাদীকৰণ কৰা হ'ব বুলি কৈছে, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি পৰ্যন্ত বা শিক্ষামন্ত্ৰী আজি পৰ্যন্ত এইটো কথা স্পষ্ট কৰি দিয়া নাই কেনেধৰণৰ যোগ্যতাৰ ভিত্তিত এই শিক্ষকসকলক পদ পাদীকৰণ কৰা হ'ব, কেনেধৰণে পদ পাদীকৰণ এই বিষয়টো তেখেতসকলে স্পষ্ট কৰি দিয়া নাই। গতিকে অসম চৰকাৰক আমি স্পষ্ট কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ সংগঠন তৰফৰ পৰা। আৰু এটা কথা, মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰীক আমি জনাইছোঁ 2013 আৰু 21 যেতিয়া আপোনালোকে পদ পাদীকৰণ কৰিছিল তেতিয়া কোনো যোগ্যতা নিৰূপণ কৰা নাছিল আপোনালোকে। এতিয়া এই 2013 আৰু 21 পাৰ্দীকৃত বিদ্যালয়ৰ যিটো নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে যিবোৰ শিক্ষকসকল বাদ পৰিল এখেতসকলৰ কাৰণে আপোনালোকে কিন্তু যোগ্যতা নিৰূপণ কৰিবলৈ বিচাৰিছে। কিন্তু এই যোগ্যতাৰ ভিত্তি কেনেকৈ কৰিব লৈছে সেইটো কিন্তু স্পষ্ট কৰি দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু যোৱাকালি এটা বিশেষ ইউটিউব চেনেলৰ পৰা গম পাইছোঁ যে এই 2013 আৰু 21 পাৰ্দীকৃত বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰীৰ কাৰণে কিছু দুষ্ট চক্ৰই কিবা প্ৰচাৰ চলাইছে বোলে। তো এই প্ৰচাৰটো নচলাবৰ কাৰণে আমি আহ্বান জনাইছোঁ।
সেই দুষ্ট চক্ৰক অতি সোনকালে আমি কৰায়ত্ব কৰিব লাগিব আৰু তেখেতক চিনাক্ত কৰি তেখেতসকলক আমি সাংগঠনিক দিশৰ পৰা তেখেতক আমাৰ সংগঠনৰ ফালৰ পৰা কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইউটিউব চেনেলৰ যিটো ইউটিউব চেনেল আছিলে সেই ইউটিউব চেনেলৰ যদি আমি যিটো গম পালোঁ তেখেতকক আমি ধন্যবাদ দিছোঁ যে আপুনি এই কথাটো জনাই দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। কিন্তু সেই দুষ্ট চক্ৰ কোন হয় সেই বিষয়টো আমি অতি সোনকালে চিন্তা চৰ্চা কৰিব লাগিব আৰু সেই বিচাৰি উলিয়াব লাগিব। অসম চৰকাৰে স্বচ্ছতাৰে আৰু নিকা ভাৱমূৰ্তিৰেহে পদ প্ৰাধিকৰণ কৰিব। ইয়াত কোনো লেনদেনৰ কথা নাহে আৰু কোনোবাই যদি ইয়াত লেনদেনৰ কথা কৈছে কিন্তু সাৱধান হ'বলৈ আমি সংগঠন তৰফৰ পৰা আহ্বান জনাইছোঁ যে চৰ্দাৰ ছাৰ বাইদেউসকল এই যিটো দুষ্ট চক্ৰই যিটো জাল পেলাইছে এই জালৰ পৰা আপোনালোক আঁতৰি থাকিবলৈ আমি আহ্বান জনাইছোঁ আৰু আপোনালোকক যাতেকে সজাগ হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ।